আমার ডিসির তরফৰ পৰা হয়তো আমাক ভালেখিনি প্ৰিপাৰেশ্যন দিছে, যিখিনি বস্তু হয়তো আমি সব পাইছোঁ আৰু আমাৰ লগতে পুলিচ পেকেটো দি আছে। তো সেইখিনিৰ কাৰণে আজি আমি হয়তো যাই আছোঁ আর কি। পুলিং অফিচাৰ মানে আমি এটা গ্ৰুপত 4 জন আছোঁ, কিন্তু আমাৰ যিখন কেন্দ্ৰ সেই কেন্দ্ৰত 3টা গ্ৰুপ আছে। পুলিচ প্ৰশাসন মানে এনে আমি 2টা বুলি কৈ আছে ডিসি ছাৰে, কিন্তু লগতে আৰু সেন্ট্ৰেলৰ ফোর্স থাকিব বুলি কৈছে, কিন্তু আমি এতিয়ালৈকে গম পোৱা নাই। এতিয়া আমি মানে তাতে যোৱাৰ পিছতহে আসল কথাটো আমি গম পাম আর কি। সেইধৰণে আমাক কিবা মাস্ক টাস্ক দিলে, কিবা কিবি দিছে আর কি, স্যানিটাইজার এইবিলাকো ব্যৱস্থা কৰি দিছে আমাক। আমি তাতে যাই সেইবিলাক ব্যৱস্থা কৰি হয়তো ভোটাৰবিলাকে সোমোৱাৰ আগতে স্যানিটাইজার কৰিব, আকৌ ভোট দি পেলাই যোৱাৰ সময়তো স্যানিটাইজার কৰি যাব বুলি মানে আমাক নিৰ্দেশ দিছে আর কি। ৰিপিট টেষ্টো কৰাইছে ইয়াতে, আকৌ তাতে কৰাব বুলিও এটা মানে হেৰিয়ে দিছে, মানে আমাৰ কি কয় আশাকৰ্মীবিলাক সিহঁতে তাতেও কৰাব আর কি। ইয়াতখিনি যথেষ্ট মানে সা সুবিধা দিয়া হৈছে। মৰ্ণিঙত চাহ দিছে, তাৰপিছতে আমাক লাঞ্চ মাছ ভাত দিয়া হৈছে। মাছ খোৱাৰ পিছত তাৰপিছত আমাৰ দূৰৰ যিখিনি যাবলগীয়া আছে ইতিমধ্যে সবখিনি গৈছে, আৰু আমি যিখিনি আছোঁ ইয়াত ৰিজাৰ্ভত ৰাখিছে আমাক। এতিয়ালৈকে আমাক যাব দিয়া নাই, এতিয়া ইয়াতে এনাউন্স কৰিব, তাৰপিছতহে আমাক যাব দিব, আৰু কালি আৰু আহিব লাগিব হয়তো। না তেনেকুৱা নাই, তেনেকুৱা নাই, একদম ফ্ৰী হেণ্ডছ। আমাৰ ইয়াতে যিখিনি মানুহ গৈছে সব মুক্তভাৱে গৈছে, ইয়াতে কোনো ভয় শংকা একো নাই।